মাহৰ আৰম্ভণিতে আপুনি স্যালাৰি পায় আৰু মাহৰ শেষত গৈ আপোনাৰ বাজেট একদম শেষ হৈ যায়, বেলেন্স একদম জিৰ' হৈ যায়। যদি এনেকুৱা ধৰণৰ আপোনাৰ ক্ষেত্ৰত হয় তেতিয়াহ'লে এই ভিডিঅ'তে আপোনাৰ জীৱন সলনি কৰি দিব পাৰে। আহক আমি ওৱান বাই ওৱান আলোচনা কৰো কেনেকে আপুনি মাহৰ বাবে মাহটোৰ কাৰণে এটা বাজেট পৰিকল্পনা কৰিব পাৰিব। ভাৰতৰ বহু মানুহে টকা উপাৰ্জন কৰে কিন্তু বাজেটৰ একো পৰিকল্পনা নোহোৱাৰ কাৰণে টকাসমূহ সঞ্চয় কৰিব নোৱাৰে। মানে টকা আহে, স্যালাৰি আহে, ইটো সিটো সব EMI খৰচ বিল আদি দিওঁতে সকলো শেষ হৈ যায়, পৰিকল্পনা একোৱেই নাথাকে। আৰু এই পৰিকল্পনাটো বহু সংখ্যক মানুহৰ নাথাকে বা নাজানে, সেই কাৰণে এই ভিডিঅ'টো বনাইছো। আৰু এই ভিডিঅ'টোৰ জৰিয়তে আপোনাৰ টকা বচাব আৰু ৱেলথ ক্ৰিয়েচন কৰিবৰ কাৰণে আপোনাৰ সহায় হ'ব। এক নম্বৰতে আপুনি কি কৰিব, প্ৰথম আপুনি কিমান টকা আপুনি ইনকাম কৰে সেইটো আপুনি প্ৰথম লিখি লওক। যেনে ধৰি লওক আপুনি 50,000 পায় দৰমহা মাহত, মই এটা জাষ্ট উদাহৰণ দিছো, সেইটো আপুনি লিখি লওক প্ৰথম ষ্টেপত। আৰু দ্বিতীয় ষ্টেপত হৈছে 50, 30 আৰু 20, এইটো হৈছে ৰুল। মই আকৌ কৈছো 50, 30 আৰু 20, এই যিটো ৰুল, এই ৰুলটো আপুনি ফলো কৰিব লাগিব। কেনেকে কৰিব আহক। আপোনাৰ ইনকামক তিনিটা ভাগত ভাগ কৰিব লাগিব। প্ৰথমতে আপুনি 50%, যিটো মই প্ৰথম কলো 50, সেইটো হৈছে 50% আপুনি এবাৰ ভাগ কৰিব লাগিব। ক'ত ক'ত ভাগ কৰিব? ঘৰ ভাড়া, খাদ্য পাতি, যাতায়াত আদি থাকে আপোনাৰ, বিদ্যুৎ, গেছ, মোবাইল আদি যি আছে, এই চাৰিটা আপুনি এই 50%ৰ ভিতৰত সোমোৱাব লাগিব। আৰু 30%, 30, যিটো আপোনাৰ ব্যক্তিগত বহুত আপোনাৰ হয়তো আশা আকাংক্ষা আছে, সেই আশা আকাংক্ষাৰ কাৰণে পূৰণ কৰিবৰ কাৰণে 30% আপুনি আপোনাৰ লগত খৰচা কৰক। কাৰণ জমা কৰি গৈ থাকিলেই নহব বা পৰিয়ালৰ কাৰণে খৰচ কৰি গৈ থাকিলেও নহব, নিজৰ বাবেওতো আপুনি জীয়াই থাকিব লাগিব, নহলে বয়স বাঢ়ি যোৱাৰ পিছত আৰু কি কৰিব। সেইকাৰণে 30% আপোনাৰ ইনকামৰ আপুনি নিজৰ কাৰণে খৰচ কৰক। সেইটো কেনেধৰণে কৰিব? যেনে ধৰি লওক আপোনাৰ মুভি চাব মন আছে, মুভি চাওক, শ্বপিং কৰিব মন আছে, কিবা কিনিব মন আছে, সেয়া কিনক। যেনে আপোনাৰ ফুৰিবলৈ যাব ক'ৰবাত মন আছে, সেই ফুৰিব যাবলৈ খৰচ কৰক 30%। আৰু 20% আপুনি ছেভিং কৰক। ছেভিং কৰক বা ইনভেষ্টমেন্ট কৰক, আদি কৰিব পাৰে। যেনে ক'ত আপুনি SIP কিনক, ফিক্সড ডিপজিট কৰক, আৰু ইমাৰ্জেঞ্চি ফাণ্ড, হয়তো আপোনাৰ চাকৰি কেতিয়াবা গুচি যাব পাৰে, বা বেমাৰত, ভগৱানে নকওক, বেমাৰত পৰি আপুনি বহুত দিন চাকৰি কৰিব নোৱাৰিব পাৰে। এনেকুৱা ধৰণৰ যিবিলাক ইমাৰ্জেঞ্চি সময় আহিব পাৰে, যেনে এটা সময় আহিছিল কৰোণা সময়ত যেনেকুৱা ধৰণৰ এক ইমাৰ্জেঞ্চি আহিছিল, সেই ইমাৰ্জেঞ্চি সময়ত মানুহৰ বহুত চলিব ফিৰিবৰ কাৰণে নোৱাৰা হৈ গৈছিল। তেনেকুৱা ধৰণৰ নহওক যাতে প্ৰব্লেম তেনেকুৱা দিনত, সেই ইমাৰ্জেঞ্চি এক ফাণ্ড আপোনাৰ সেই 20%ৰ পৰা আপুনি জমা কৰিবলৈ শিকক। ইমাৰ্জেঞ্চি ফাণ্ড কেনেকে জমা কৰিব লাগে মই আগৰ ভিডিঅ'ত এটা ডিছকাছন কৰিছোৱেই, সেই ভিডিঅ'টো চালে আপুনি গম পাব। এইটো হৈছে 50, 30 আৰু 20 ৰুল। এতিয়া প্ৰথমে ছেভিং যে কৰিব, সেই ছেভিং কেনেকৈ কৰিব? ছেভিং কৰিবলৈ হলে বহু মানুহে প্ৰথমতে খৰচ কৰে, তাৰ পাছত যিটো বাচে সেইটোহে ছেভিং কৰে। ছেভিং তেনেধৰণে নহয়, ছেভিং প্ৰথমে আপুনি কৰিব লাগিব প্ৰথম, তাৰ পাছত খৰচা কৰাটো আপুনি ভাবিব লাগিব। প্ৰথম ছেভিং কৰি লয়, ছেভিং প্ৰথমে যে কৰি লয় তাৰপিছত খৰচা কৰে। মই 50, 30, 20 3 নম্বৰতে কৈছো ছেভিঙৰ কথা, কিন্তু এইটো নহয় যে মই লাষ্টত আপোনাক জমা কৰিবৰ কাৰণে কৈছো। জমা কিমান কৰিব, সেই 20%টো আপুনি প্ৰথমে সেইখিনি ছেপাৰেটকে ল'ব লাগিব। ধনী মানুহে প্ৰথমে জমা কৰি লয়, তাৰ পাছতহে খৰচা কৰে। নহলে এনেকুৱা হ'ব যে খৰচা কৰোঁতে কৰোঁতে আপোনাৰ জমা পইচা নাথাকিব জমা কৰিবলৈ, বোলে এই মাহত নকৰো দে, অহা মাহত কৰিম, এই অহা মাহত কৰিম, এই মাহত নকৰো দে, এইটো এটা বেয়া হেবিট হৈ যায়। জমা কৰিব পৰাটো এটা ভাল হেবিট হয়। সেই ভাল যিটো হেবিট ধনী মানুহে প্ৰয়োগ কৰে। প্ৰথম আপুনি জমা কৰক 20% আপোনাৰ ইনকামৰ, তাৰ পাছত বাকীখিনি আপুনি 50, 30 আপুনি ফলো কৰক। আৰু সকলোবিলাক যি খৰচ, যিমান যত আপুনি খৰচ কৰে, সেই খৰচ বিলাক লিখি ৰাখিবৰ কাৰণে পাহৰি নাযাব। আৰু মাহৰ শেষত যেতিয়া আপুনি চাব যে আপুনি ক'ত ক'ত কিমান খৰচা কৰিলে, দেখিব যে বহুত অলাগতিয়াল আপুনি খৰচা কৰে। আৰু ছেকেণ্ড মাহত কি কৰিব পাৰিব, সেই যিবিলাক অলাগতিয়াল খৰচা কৰে, সেই অলাগতিয়াল খৰচাবিলাক কাট অফ আপুনি কৰি যাব পাৰিব, যে এইটোতো খৰচ নকৰিলেও মোৰ কাৰণে চলে, সেই পইচাটো আপুনি বচাই দিব পাৰে। আপুনি যদি ভাবে ডেইলি 50 ৰুপিজকে জমা আপুনি কৰে, ধৰি লওক আপুনি ডেইলি 50 ৰুপিজ অলাগতিয়ালে খৰচা কৰে, আপুনি বাজেট লিখি যাওঁতে আপুনি গম পালে সেই যিটো অলাগতিয়াল আপুনি 50 টকা ডেইলি খৰচা কৰে,
সেইটো হয়তো ছেকেণ্ড মাহত গৈ পেলাই এনেকুৱা লাগিব পাৰে যে মই এইটো দেখোন 50 ৰুপিজ বচাব পৰা ৱে উলিয়াব পাৰো। হয়তো সেই 50 ৰুপিজকে বচাব পাৰিলেও 30 ডেজত গৈ পেলাই আপোনাৰ 1500 হৈ যাব পাৰে। তেতিয়া 1500 ইনটু 12 মাহ আপোনাৰ 18,000 টকা বছৰত আপোনাৰ ৰেহাই হ'ব পাৰে। যিবিলাক বস্তু সৰু সৰু খৰচা হয় কিন্তু আমি নাভাবো, সেইবিলাকক আমি বচাব যদি চেষ্টা চলাও তেতিয়াহ'লে আমি বছৰটোৰ শেষত এক মোটা এমাউণ্ট আমি উলিয়াব পাৰো। আৰু বছৰৰ শেষত যেতিয়া মোটা 18-20 হাজাৰ টকা এটা এক্সট্ৰা বচাব পৰা যাব, সেইখিনিক আকৌ যদি আপুনি দীঘলীয়া সময়ৰ কাৰণে থৈ দিয়ে SIP আদিত লগাই, তেতিয়াহ'লে ভাবক আপোনাৰ ৱেলথ ক্ৰিয়েচন কেনেকে হৈ গৈ থাকিব, ৰোটেট হৈ গৈ থাকিব, পইচাই আপোনাৰ আমি গৈ থাকিব। ঠিক তেনেধৰণে আপুনি যদি বচাবলৈ শিকে তেতিয়াহ'লে আপোনাৰ ৱেলথ গেইন হৈ গৈ থাকিব। যিটো মই ইমাৰ্জেঞ্চি ফাণ্ডৰ কথা কলো, ইমাৰ্জেঞ্চি ফাণ্ড কমচে কম মই আগৰ ভিডিঅ'টো কৈছো, এতিয়াও কওঁ যে 6 মাহৰ কাৰণে 6 মান্থৰ কাৰণে ইমাৰ্জেঞ্চি ফাণ্ড আপোনাৰ হাতত থাকিবই লাগিব। সেই ফাণ্ডটো আপোনাৰ নাই বুলি হাতত এৰাই চলি গৈ থাকক। এনেকুৱা নহয় কিবা দৰকাৰ পইচা হঠাৎ মই লৈ আহো, এনেকুৱা নহয়। ইমাৰ্জেঞ্চি একদম মানে ক'তো নাই আৰু আনিব পৰা অপশ্যন আপোনাৰ হাতত, চব হেৰাই গৈছে। সেই সময়ত সেই ইমাৰ্জেঞ্চি ফাণ্ডটোলৈ আপোনাৰ মনত পেলাই আপোনাৰ মনটো ভাল লাগিব যে এনেকুৱা ফাণ্ডটো মই থৈ গৈছিলো, এই পইচাখিনি উলিয়াই আনিম, মই বিপদটোৰ পৰা ওলাই যাম। সেই সময়খিনিৰ কাৰণে আপুনি এটা ইমাৰ্জেঞ্চি ফাণ্ড কমচে কম 6 মাহৰ কাৰণে আপুনি জমা কৰিব চেষ্টা কৰক। প্ৰতি বছৰে আপোনাৰ বাজেট ৰিভিউ কৰক, দেখিব বহুত টকা বাচিছে আৰু বহুত টকা বচাব পাৰিব। এনেকুৱা ধৰণৰ বহুতখিনি আপোনাৰ মনলৈ আহিব যেতিয়া ৰিভিউ কৰিব নিজক। যেনেকে মই মাহটোৰ শেষত ৰিভিউ কৰিব দিছো, ঠিক তেনেকে আপুনি বছৰটোৰ শেষত আপুনি ৰিভিউ কৰক, দেখিব যে বহুত টকা আপুনি বচাব পাৰিব আকৌ ছেকেণ্ড বছৰত গৈ পেলাই। যেনেকে প্ৰথম মাহটো ৰিভিউ কৰিলে ছেকেণ্ড মাহত আপুনি বহুত টকা বচাব পাৰিব, অপশ্যন বহুতখিনি দেখিব। ঠিক তেনেকে বছৰটোৰ শেষত গৈ পেলাই আকৌ গোটেই বছৰটোক ৰিভিউ যদি কৰে, দেখিব যে আৰু দেখোন ইয়াৰ পৰা মই বচাব পৰা অপশ্যন ওলাব। টকা আপুনি উপাৰ্জন কৰিছে সেইটো ডাঙৰ সফলতা নহয়, টকাক কেনেকে বচাব পাৰিছে, বচাই পেলাই কেনেকে আকৌ তাক টকাক বনাব পাৰিছে, সেইটোহে ডাঙৰ সফলতা। টকা ঘটিছে কিন্তু উধাই খুব খৰচা কৰিছে, আপোনাৰ হাতত টকা একদম নাইকিয়া হৈ গৈছে, বিপদত আপুনি বেলেগৰ ওচৰত হাত পাতি ঘূৰি ফুৰিবলগীয়া হৈছে, তেতিয়া আপোনাক বেলেগে আহিব, টকাটোৱে দেখোন ভালে থাকোতে বহুত টকা মানুহ বনাই দেখাইছিলে, এতিয়াতো টকা ক'ত গ'ল, তেতিয়া আপোনাৰ ইগ' হাৰ্ট হ'ব। সেইকাৰণে সেই সময়খিনিৰ কাৰণে আপুনি চিন্তা কৰক। সেইকাৰণে এইটো ভাবিব যে টকা ঘটিছো সেইটোৱে ডাঙৰ কথা নহয়, টকা বচাব পৰাটোহে সেইকাৰণে ডাঙৰ কথা বুলি কোৱা হৈছে। কমেণ্ট বক্সত জনাব পাহৰি নাযাব কেনেধৰণে আপুনি বাজেট বচাই বা কেনেধৰণে আপোনাৰ যদি পৰিকল্পনা আছে বা আগতে নাছিলে, আৰু এই ভিডিঅ'টো চাই আপুনি কেনেধৰণে উপকৃত হৈছে কমেণ্ট কৰিবলৈ পাহৰি নাযাব। ধন্যবাদ।